গুড মৰ্ণিং ফ্ৰেণ্ডছ। মোৰ পাকঘৰৰ কাম সামৰি মেলি এয়া মই আহিলোঁ গাৰ্ডেনলৈ, মোৰ মিনি গাৰ্ডেন। গছবোৰত এতিয়া পানী দিছোঁ, ৰাতিপুৱা প্ৰায় 9:30মান বাজে। মই ভাবিলোঁ গছবোৰত অলপ পানী দি লওঁ গোটেই গছবোৰত। এইটো অপৰাজিতা ফুল মৰিয়ে গৈছে, দেখিছেনে? ইমান ধুনীয়াকৈ ফুলিছিলে, কিবা হ'ল? এইটো কাগজ ফুল, এইটো মানে সৰু কাগজ ফুলটো, মানে যিটো ডাঙৰ ডাঙৰ হয় এইটো নহয়। ইমান ভাল লাগিছে গছবোৰ, ৰাতিপুৱা বহুত চাই ভালো লাগে ন? আপোনালোকৰ কেনেকুৱা লাগে বাৰু? এই গছজোপা মোৰ ল'ৰাই লগাইছিলে, কথাটো বিশ্বাস হয়নে? এটা সৰু ডাল এটা লগাইছিলে, জানেনে সি? এইটো চাওকচোন, এইটো এটা খুব ধুনীয়া লাগে এই ফুলটো, সৰু হ'লেও ইমান মৰম লগা। আৰু গ্ৰীণৰ মাজত যেতিয়া ৰেড ফুল এটা ফুলে ন, ইমান ধুনীয়া লাগে। আপোনালোকৰ কেনেকুৱা অনুভৱ হয় জনাবচোন। এইটো চাওকচোন, এইটোতো চবৰে চিনাকি গছ। এইটো সৰু হয়, এইটো মই টাবতে লগাইছোঁ। মই মাটিত ডাইৰেক্ট ৰুই দিয়া নাই, বাট আমাৰ ঘৰৰ কাম চলি আছেতো, মানে ক'ৰ পৰা ক'ত লৈ যাব লাগিব, গছবোৰ বেয়া হৈ যাব ন। এইটো বাটাৰফ্লাইৰ নিচিনা লাগে, দেখিছেনে? খুব ভাল লাগে। এইটো ছিজন নহয় বাটাৰফ্লাই গছটোৰ। এইটো দেখিছে নবাজি ফুলটো। নবাজি ফুলটো ইমান লগা নাই, গৰম দিনত দেখোন বহুত লাগে ৰাতিপুৱা। এইটো ছিজন নহয় নেকি চাগে। এইটো মধুমালতী গছটো ধূলিৰে ভৰ্তি হৈ গৈছে, ৰাস্তাৰ কাষত যে গাড়ী গৈ থাকে এনি টাইম। বাট যেতিয়া ফুলে ন, ইমান ধুনীয়া লাগে। দুৱাৰ মুখতে একদম গেটৰ কাষতে যেতিয়া ফুলে গছটো, বহুত ধুনীয়া লাগে। এয়া ৰাতিপুৱা 9:30 বাজি গ'ল, সূৰ্য দেৱতা দেখা দেখিয়ে নাই, দেখিছেনে? আকাশখনো পূৰা ডাৱৰীয়া নিচিনা হৈ আছে, এনেকুৱা লাগিছে বৰষুণে আহিব নেকি। আৰু পূৰা কুঁৱলী কুঁৱলী হৈ আছে, দেখিছেনে দূৰৰ আকাশখনত? এতিয়াতো ইমান ঠাণ্ডা পৰা নাই, যেতিয়া বেছি ঠাণ্ডা পৰিব আপোনালোকক মই নিশ্চয় ভিডিঅ' দেখাম। খুব ধুনীয়া লাগে আকাশখন চাই, বা পাহাৰৰ